প্ৰথমতে দেখুৱাই লৈছোঁ দ্য ক্ৰছ টাইমছৰ এক্সক্লুচিভ দৃশ্য। এয়া চেঙা সমষ্টিৰ খোলাবন্ধা গাঁও পঞ্চায়তৰ দৃশ্য। এয়া ছাত্ৰ ছাত্ৰীৰ দৈনন্দিন যাতায়াতৰ ব্যৱস্থা। এইবাৰ আহিছোঁ প্ৰতিবেদনলৈ। থাৰ্মকলৰ বুঢ়াত যাতায়াতৰ সংকটত ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ। এয়া চেঙা সমষ্টিৰ খোলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম গোহালিশ্বৰ আৰু কেম্পৰচৰৰ দৃশ্য। ৰাইজ বৰ্তমান চৰম যাতায়াত সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজৰ যাতায়াতৰ পথখনত বৰ্তমান থাৰ্মকলৰ বুঢ়া ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ আৰু ৰাজ্যৰ প্ৰয়োজনীয় কাম কাজত অহা যোৱা কৰিবলগীয়া হৈছে। বিশেষকৈ বৰ্ষাকালত পানী খোৱাৰ ফলত পথখন বন্ধ হৈ পৰে, যাৰ ফলত বিদ্যালয়লৈ যোৱা বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনেই দুৰ্বিষহ যাতায়াত সমস্যাৰ সন্মুখীন হয়। স্থানীয় লোকে অভিযোগ কৰে যে এই সমস্যা প্ৰায় 8 পৰা 10 বছৰৰ পৰাই চলি আছে। সংবাদ মাধ্যমৰ জৰিয়তে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক অৱগত কৰিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই সমস্যা সমাধানৰ বাবে স্থানীয় ৰাজ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালে যাতায়াতৰ মূল সমস্যাটো সমাধানৰ দাবী জনাইছে। স্থানীয় ৰাজ্যৰ মন্তব্য শুনাই লৈছোঁ। আমাৰ চহৰ এৰিয়াৰ প্ৰায় 1015 ল'ৰা ছোৱালী প্ৰাইমেৰী বিদ্যালয়ৰ ক্লাছ এম.ই. স্কুলৰ হাইস্কুলৰ বহুত ল'ৰা ছোৱালী সদায় অহা যোৱা কৰিব লাগে। এইটো থাৰ্মকলৰ ভূৰৰ জৰিয়তে যোৱাবাৰো আমাৰ এটা অঘটন হৈ গৈছিল, যাৰ ফলত আমি এই নিউজ চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম এইটোৱে যাতে আমাৰ ইয়াত এটা পকী দলং দি আমাৰ ল'ৰা ছোৱালী লগতে এই অঞ্চলৰ সমূহ কৃষিজীৱী বন্ধু বান্ধৱীক উপকৃত কৰে যেন আৰু আমাৰ বিশেষ সুবিধা কৰি দিয়ে যেন। আপনার নাম হবিবুর রহমান, প্রধান শিক্ষক কেদিগি প্রাথমিক বিদ্যালয়। আপনারা তো ডেইলি আপ ডাউন করি প্রত্যেক দিনে আহিব লাগে। প্রায় 1015 ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰী পাৰ হয়। মাজে মাজে অঘটনো হয়, কেতিয়াবা বতাহ বুলিলে আমাৰ থাৰ্মকলৰ বোৰ ওলট পালট হৈ ল'ৰা ছোৱালী সাঁতুৰি পাৰ হ'বলগীয়া হয় আৰু প্ৰত্যেক বছৰে আমাৰ এনেকুৱা অসুবিধাত ভুগি আছোঁ। গতিকে মই চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম, মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম আমাৰ যাতে ইয়াত এটা পকী ব্ৰিজৰ ব্যৱস্থা কৰি দি আমাৰ ৰাইজক উপকৃত কৰা যায়।